যেহেতু যেহেতু হবিৰা ফাণ্ড প্ৰাপ্তি কৰাৰ পৰা বঞ্চিত কৰিছে, তেনেস্থলত আপোনালোকৰ স্থিতি কি হ'ব? এইটো মানে চৰকাৰৰ সিদ্ধান্ত কৰিছে, এইটো বিজেপি দলে কৰিছে। আমাৰ স্থিতি এতিয়াতো বেয়াৰ ফালেই আছে। এতিয়া মানে আমি কি কৰিম মানে মানে ভাবিব পৰা নাই। আমাৰ কোনো অস্তিত্ব নাই, কি হৈ গৈছে এতিয়া। এতিয়া আমি কি কৰিম কি নকৰিম, এতিয়া আমি একো ক'ব নোৱাৰা হৈ গৈছোঁ। নাজিৰক টিকেট দিছে, নাজিৰক সমষ্টিত কেতিয়াও অহা নাই। দুখীয়া ৰাইজৰ সহায়ত দুখীয়া ৰাইজক কেতিয়াও সহায় কৰা নাই, সহযোগিতা কৰা নাই। এতিয়া আমি কি কৰিম? নহয় নহয়, আমি কেতিয়াও গ্ৰহণ নকৰোঁ। নাজিৰ হুছেইনক গ্ৰহণ নকৰোঁ। বিজেপিৰ ফালৰ পৰা টিকেট দিছে, বিজেপি দৰকাৰে আমি নাজিৰ হুছেইনক কেতিয়াও গ্ৰহণ নকৰোঁ। আমাৰ বাবুলক নমিনেশ্যন দিব লাগে। যেহেতু যেহেতু হবিৰা ফাণ্ড প্ৰাপ্তি কৰাৰ পৰা বঞ্চিত কৰিছে, তেনেস্থলত আপোনালোকৰ স্থিতি কি হ'ব? এইটো মানে চৰকাৰৰ সিদ্ধান্ত কৰিছে, এইটো বিজেপি দলে কৰিছে। আমাৰ স্থিতি এতিয়াতো বেয়াৰ ফালেই আছে। এতিয়া মানে আমি কি কৰিম মানে মানে ভাবিব পৰা নাই। আমাৰ কোনো অস্তিত্ব নাই, কি হৈ গৈছে এতিয়া। এতিয়া আমি কি কৰিম কি নকৰিম, এতিয়া আমি একো ক'ব নোৱাৰা হৈ গৈছোঁ। নাজিৰক টিকেট দিছে, নাজিৰক সমষ্টিত কেতিয়াও অহা নাই। দুখীয়া ৰাইজৰ সহায়ত দুখীয়া ৰাইজক কেতিয়াও সহায় কৰা নাই, সহযোগিতা কৰা নাই। এতিয়া আমি কি কৰিম? নহয় নহয়, আমি কেতিয়াও গ্ৰহণ নকৰোঁ। নাজিৰ হুছেইনক গ্ৰহণ নকৰোঁ। বিজেপিৰ ফালৰ পৰা টিকেট দিছে, বিজেপি দৰকাৰে আমি নাজিৰ হুছেইনক কেতিয়াও গ্ৰহণ নকৰোঁ। আমাৰ বাবুলক নমিনেশ্যন দিব লাগে। যেহেতু যেহেতু হবিৰা ফাণ্ড প্ৰাপ্তি কৰাৰ পৰা বঞ্চিত কৰিছে, তেনেস্থলত আপোনালোকৰ স্থিতি কি হ'ব? এইটো মানে চৰকাৰৰ সিদ্ধান্ত কৰিছে, এইটো বিজেপি দলে কৰিছে। আমাৰ স্থিতি এতিয়াতো বেয়াৰ ফালেই আছে। এতিয়া মানে আমি কি কৰিম মানে মানে ভাবিব পৰা নাই। আমাৰ কোনো অস্তিত্ব নাই, কি হৈ গৈছে এতিয়া। এতিয়া আমি কি কৰিম কি নকৰিম, এতিয়া আমি একো ক'ব নোৱাৰা হৈ গৈছোঁ। নাজিৰক টিকেট দিছে, নাজিৰক সমষ্টিত কেতিয়াও অহা নাই। দুখীয়া ৰাইজৰ সহায়ত দুখীয়া ৰাইজক কেতিয়াও সহায় কৰা নাই, সহযোগিতা কৰা নাই। এতিয়া আমি কি কৰিম? নহয় নহয়, আমি কেতিয়াও গ্ৰহণ নকৰোঁ। নাজিৰ হুছেইনক গ্ৰহণ নকৰোঁ। বিজেপিৰ ফালৰ পৰা টিকেট দিছে, বিজেপি দৰকাৰে আমি নাজিৰ হুছেইনক কেতিয়াও গ্ৰহণ নকৰোঁ। আমাৰ বাবুলক নমিনেশ্যন দিব লাগে। যেহেতু যেহেতু হবিৰা ফাণ্ড প্ৰাপ্তি কৰাৰ পৰা বঞ্চিত কৰিছে, তেনেস্থলত আপোনালোকৰ স্থিতি কি হ'ব? এইটো মানে চৰকাৰৰ সিদ্ধান্ত কৰিছে, এইটো বিজেপি দলে কৰিছে। আমাৰ স্থিতি এতিয়াতো বেয়াৰ ফালেই আছে। এতিয়া মানে আমি কি কৰিম মানে মানে ভাবিব পৰা নাই। আমাৰ কোনো অস্তিত্ব নাই, কি হৈ গৈছে এতিয়া। এতিয়া আমি কি কৰিম কি নকৰিম, এতিয়া আমি একো ক'ব নোৱাৰা হৈ গৈছোঁ। নাজিৰক টিকেট দিছে, নাজিৰক সমষ্টিত কেতিয়াও অহা নাই। দুখীয়া ৰাইজৰ সহায়ত দুখীয়া ৰাইজক কেতিয়াও সহায় কৰা নাই, সহযোগিতা কৰা নাই। এতিয়া আমি কি কৰিম? নহয় নহয়, আমি কেতিয়াও গ্ৰহণ নকৰোঁ। নাজিৰ হুছেইনক গ্ৰহণ নকৰোঁ। বিজেপিৰ ফালৰ পৰা টিকেট দিছে, বিজেপি দৰকাৰে আমি নাজিৰ হুছেইনক কেতিয়াও গ্ৰহণ নকৰোঁ। আমাৰ বাবুলক নমিনেশ্যন দিব লাগে।